হাই দোস্ত, আপুনি যেতিয়া নতুন ইউটিউব চেনেল এটা খোলে তেতিয়া ভিডিঅ' ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া মেইল আহে, মেইল অহাৰ পিছত এনেকুৱা ধৰণৰ প্ৰব্লেম এটা হয় মই দেখুৱাই আছোঁ। এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে আপুনি কেনেকৈ সলভ কৰিব আজি মই এই ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাই দিম। এইটো মোৰ ভিডিঅ' ভেৰিফিকেশ্যন মেছেজ। যেতিয়া মই ভিডিঅ' ভেৰিফিকেশ্যন চাওঁ, ষ্টাৰ্ট ভেৰিফিকেশ্যন ইয়াতে যেতিয়া ক্লিক কৰোঁ, ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' হয় আপোনাৰ। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' হ'লে আপুনি কি কৰিব? এনেকুৱা ধৰণৰ QR কোড আহিলে প্ৰব্লেম হয়। ইয়াতে আপুনি থ্ৰী ডটত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো ডেস্কটপ ছাইট হৈ আছে, ডেস্কটপ ছাইটটো আপুনি টিক মাৰ্কটো গুচাই দিলেই হ'ল। টিক মাৰ্কটো যেতিয়া গুচাই দিব তেতিয়া আপোনাৰ ঠিক হৈ যাব। চাই থাকক ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগি আছে দোস্ত, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰিব। ঠিক আছে, এতিয়া দেখাই আছোঁ মই। আহি গৈছে। এবাৰ ইয়াতে টিক মাৰ্ক লগাই দিব বক্সটোত টিক মাৰ্ক দিয়াৰ পিছত আই এগ্ৰি যিটো অপশ্যন আছে আই এগ্ৰিত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলোঁ মই। আই এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত মোৰ টিপছ ফৰ ইউৰ ভিডিঅ', এতিয়া আপুনি ভিডিঅ' ভেৰিফিকেশ্যনৰ কাৰণে ৰেডি হ'ব পাৰে। নেক্সট কৰি দিব। এতিয়া আপোনাৰ ষ্টাৰ্ট কৰি দিলে ইয়াতে যেতিয়া আপুনি ষ্টাৰ্ট কৰি দিব, ষ্টাৰ্ট কৰি দিয়াৰ পিছত আপুনি ভিডিঅ' ভেৰিফিকেশ্যনৰ কাৰণে ইয়াতে ৰেডি হ'ব পাৰে। ঠিক আছে, ইয়াতে মই ষ্টাৰ্ট কৰি দিছোঁ। ষ্টাৰ্ট কৰি দিয়াৰ পিছতে মই ব্লেক কৰি দেখুৱাইছোঁ কাৰণ মই ভেৰিফিকেশ্যন কৰিব বিচৰা নাই। ইয়াত কৰি দিয়াৰ পিছত ভিডিঅ' ভেৰিফিকেশ্যন যেতিয়া হৈ যাব আপোনাৰ, ভিডিঅ' ভেৰিফিকেশ্যন হোৱাৰ পিছত ছিষ্টেমত ইনেবল হৈ যাব। ঠিক আছে দোস্ত, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোৱে ভালে থাকিব। থেংক ইউ।